আসসালামু আলাইকুম ডিআই গোট ফার্মৰ প্ৰিয় দৰ্শকসকল যি কি নহওক আজি আৰু এটা ভিডিঅ' লৈ আহিলো। আজিৰ ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি কোনোবা ভাবিছে যে মই ছাগলী ফাৰ্ম কৰিম, নাইবা কোনোবাই অলৰেডি ষ্টাৰ্ট কৰিছে ফাৰ্ম, নাইবা ঘৰত কোনোবাই দুই এটাকৈ পুহি আছে, সকলো বন্ধুসকললৈ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাব। তেনেহ'লে আজি যি কি নহওক আমি প্ৰথমত তিনিটা পোৱালি দেখাই আছো আৰু পোৱালি তিনিটাৰ বয়সটো তাত উল্লেখ কৰা আছে, আপোনালোকে ভালকৈ চাব। এইটো এটা পোৱালি হয়, পোৱালিটো মোৰ ফাৰ্মৰ নহয়, 100 দিন বয়স। আৰু এইটো এটা পোৱালি হয়, 63 দিন বয়স, এইটো মোৰ ফাৰ্মৰ পোৱালি হয়। আৰু এইটো এটা পোৱালি হ'ল 30 দিন বয়স, এইটো মোৰ ফাৰ্মৰ পোৱালি হয়। এই তিনিটা পোৱালিৰ বিষয়ে আজি আলোচনা কৰিম আৰু পোৱালি কেনেকৈ আমি গ্ৰোথ কৰিব পাৰোঁ তাকলৈ আলোচনা কৰিম। সম্পূৰ্ণভাৱে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। যি কি নহওক পোৱালিটো এনেকুৱা হোৱাৰ কাৰণটো কি? 100 দিন বয়স, আজি পোৱালিটো 2 কেজি ৱেইটো হোৱা নাই। কাৰণটো হ'ল পোৱালিটো যেতিয়া মাকৰ গৰ্ভৰ পৰা হৈছিল তেতিয়াৰ পৰাই মাকৰ গাখীৰ সম্পূৰ্ণভাৱে পোৱা নাছিল, যথেষ্ট পৰিমাণে পোৱা নাছিল। আৰু পোৱালিটো মোৰ ফাৰ্মৰ নহয়, আগতে কৈছো। পোৱালিটোক বচাবৰ কাৰণে ময়দা, চেৰেলেক্স, লেক্টোজেন কিবা এটা বস্তু খুৱাইছিল। তাৰ কাৰণে পোৱালিটোৰ পৰজীৱী সংক্ৰমণ বাঢ়ি গৈছে, পেটত অত্যন্ত পৰিমাণে পেলু হৈছে, শৰীৰত উকনি হৈছে। এইবিলাক আমি এতিয়া পোৱালিটোৰ পৰা দূৰ কৰিব লাগিব। প্ৰথমত পোৱালিটোক আমি কৃমিনাশক কৰাব লাগিব, তাক ভিটামিন খুৱাব লাগিব। খাদ্যৰ অভাৱত পৰজীৱীৰ সংক্ৰমণ বাঢ়ি যায়, আৰু যদি সেইবিলাক আমি নকৰোঁ তেনেহ'লে পোৱালিটো কেতিয়াবা চাব মৰি যাব। আৰু এইটো এটা পোৱালি হ'ল, এইটো ক্ৰছ পোৱালি, তিনিটা পোৱালি ক্ৰছ পোৱালি হয়। এইটো পোৱালি মাকৰ যথেষ্ট পৰিমাণে গাখীৰ পাইছে, আৰু মাকৰ গাখীৰ যথেষ্ট পৰিমাণে পালে সেই ছাগলীৰ পোৱালিক কেতিয়াও বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। পোৱালিটো আপোনালোকে চাওক, শৰীৰৰ চাইনি কেনেকুৱা, আৰু ৱেইট নহ'লেও 7 পৰা 8 কেজি হ'ব 63 দিনত। যদি পোৱালিয়ে মাকৰ গাখীৰ যথেষ্ট পৰিমাণে নাপায় তেতিয়া 21 দিন বয়স হোৱাৰ লগে লগে পোৱালিটোক কৃমিনাশক কৰাই দিব লাগে, আৰু ভিটামিন খুৱাব লাগে, লিভাৰ টনিক খুৱাব লাগে। যদি আমি সেইখিনি নকৰোঁ এই পোৱালি কেতিয়াও নাবাচিব। আৰু আগৰ পোৱালিটো যিটো চাইছিলে, এতিয়া যি খাব সকলোখিনি পৰজীৱীৰ খাদ্য হৈ যাব, ছাগলীটোৰ গ্ৰোথ কেতিয়াও নহয়। আৰু এইটো পোৱালি, এই পোৱালিটো পৰজীৱীয়ে আক্ৰমণ কৰিব নোৱাৰে। এই পোৱালিটো যেতিয়া 3 মাহ বয়স হ'ব তেতিয়াহে আমি কৃমিনাশক কৰাই দিম। আৰু এইটো এটা পোৱালি হ'ল, এই পোৱালিটোৰ 1 মাহ বয়স, 30 দিন বয়স। এই পোৱালিটো মোৰ ফাৰ্মৰ হয়। মোৰ ফাৰ্মৰ সৰু এটা ছাগলী কেতিয়াবা লুকাই লুকাই ব্ৰিডিং হৈছিল, তাৰ পৰাই আমি পোৱালিটো পাইছো। আৰু পোৱালিটো যিদিনা হৈছে সেইদিনাৰ পৰাই মাকৰ গাখীৰ সম্পূৰ্ণভাৱে নাপায়। তথাপি আমি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছো। মোৰ ফাৰ্মত যেহেতু আৰু 2টা ছাগলী আছে, সেই ছাগলী গাখীৰ খুৱাই পোহপালন কৰি আছো। ছাগলীটো যিমানখিনি গ্ৰোথ হ'ব লাগিছিল সিমানখিনি হোৱা নাই, তথাপিও ভালেইখিনি হৈছে। তেতিয়া কথা হ'ল, আমি যদি ছাগলী পোহো, ফাৰ্ম আকাৰত পোহো, আৰু ঘৰত এনেই দুটা এটা পোহো, এইবোৰ যদি আমি পোৱালি বচাব নোৱাৰো, বিশেষকৈ আমাৰ ব্লেক বেংগল ছাগলীৰ গাখীৰ সিমানখিনি নহয়, তাৰ কাৰণে ব্লেক বেংগল ছাগলীৰ পোৱালিবিলাক সিমানখিনি দেখাত ভালো নহয়। তাৰ কাৰণে আমাৰ মেডিচিন আকাৰত পৰিচৰ্যা ল'ব লাগিব। যদি ছাগলীৰ পেটটো বাঢ়ি গৈছে, মনবিলাক উস্কো খুস্কো ভাৱ ধৰিছে, তেতিয়াই ভাবি ল'ব ছাগলীৰ পেটত পেলু হৈছে, আৰু তেতিয়াই পেলু দৰৱ খুৱাবই লাগিব। তাৰপিছত লিভাৰ টনিক খুৱাব লাগিব, ভিটামিন খুৱাব লাগিব। এই ছাগলীয়ে ঘাঁহৰ পৰা যিখিনি ভিটামিন পাব সেইখিনিয়ে তাৰ শৰীৰত কাম কৰিব। তো আমি যদি পোৱালি বচাব নোৱাৰো তেনেহ'লে ফাৰ্মিং কৰি লাভ নাই, ঘৰত 2টা এটা ছাগলী পুহিও লাভ নাই।
ছাগলী পুহিবলৈ হ'লে ছাগলীৰ প্ৰতি টেক কেয়াৰ কৰিব লাগিব, পৰিচৰ্যা ভালকৈ কৰিব লাগিব, তেতিয়াহে আমি ছাগলীৰ পৰা লাভৱান হ'ব পাৰিম। তো যি কি নহওক আজিৰ ভিডিঅ' আৰু দীঘলীয়া নকৰোঁ, এনেই 5 মিনিট হৈ গ'ল। তো ভিডিঅ'টো নিশ্চয় আপোনালোকে সম্পূৰ্ণভাৱে বুজিছে। ছাগলী পুহিবলৈ হ'লে ছাগলীৰ পোৱালিৰ প্ৰতি আমাৰ অত্যন্ত চেষ্টা চলাই যাব লাগিব, পৰিচৰ্যা ভালকৈ কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। আজিৰ ভিডিঅ' এইখিনিয়ে, ধন্যবাদ।